15 বছৰ হ'ল ইয়াত থকা ৰূপাই মানখোৱা গাঁৱত আজিলৈকে এনেকুৱা বানপানী দেখা নাছিলোঁ। হঠাতে পুৱাৰ পৰা নেৰানেপেৰা এজাক প্ৰবল বৰষুণত আজি গোটেই মানখোৱা গাঁও আমাৰ বানপানীয়ে নধৰা হৈ পৰিছে। চক ভাবিব পৰা নাই, কাৰোবাৰ ঘৰত সোমাইছে, কাৰোবাৰ পাকঘৰত সোমাইছে, বাৰীতো ক'বই নালাগে, বাৰীতো পূৰাই ফুল হৈয়ে গৈছে। আৰু এইবোৰ মানুহ চক গোটেইবোৰ পানীৰ কাৰণে কি হয়, মানুহবিলাক ইফাল সিফাল কৰি ঘূৰি ফুৰিছে। এয়া চক, এয়া ঘৰ বালি ভৰাই বেগত দিছে, তথাপি পাকঘৰত সোমাইছে, এফালেদি গৈছে ইমান জোৰেৰে একাঠো পানী। গতিকেলৈ চাওকচোন, এনেকুৱা আজি 15 বছৰে দেখা নাছিলোঁ য'ত ইমান দিনে মানখোৱাত আছিলোঁ। - 2020 চনটো কি হৈছে, এনেকুৱা কোনো দিনেই হোৱা নাছিলে। এয়া চাওক আপোনালোকে, চাৰিওকাষে পানী আৰু পানী, বানপানী। এনেকুৱা আজি 15 বছৰে দেখা নাছিলোঁ। এয়া চাওক, ঘৰৰ পৰা মানুহ ওলাই আহিছে, থাকিব পৰা নাই। চাওকচোন আপোনালোকে, মানুহবোৰ কামত যাব পৰা নাই, আহিছে। মইতো কৈছোঁৱেই 15 বছৰে এনেকুৱা বানপানী দেখা নাছিলোঁ। গতিকেলৈ মোৰ কাষৰ এজন ব্যক্তি আছে, তেওঁ দুই এষাৰ ক'ব পানী এনেকুৱা হোৱা নাছিলে কাহিনী। হয়, মোৰ জন্মকৰ্ম ইয়াতে। মই প্ৰথমবাৰ এই বছৰটোত এনেকৈ বানপানীৰ অৱস্থা আমি সন্মুখীন হ'বলৈ পাইছোঁ। গতিকে বিশেষকৈ আমাৰ বেছি প্ৰব্লেম হৈছে কি, এতিয়া আমাৰ মাটিডোখৰো অকণমান ডুবি আছে, আৰু ইয়াত মাটিটো ওখ নথকাৰ বাবেও যথেষ্ট পানী বাহিৰৰ পৰা আহিবলৈ পাইছে। আৰু আমি চৰকাৰৰ ফালৰ পৰা তেনেকৈ একো সুবিধা পোৱা নাই। অৱশ্যে বানপানী প্ৰথমবাৰৰ বাবে হৈছে, এইবাৰ চাগে আমাৰ ওচৰ পাছৰ যিবিলাক সচেতন ব্যক্তি, তেওঁলোকে হয়তো সমস্যাটো আমাৰ ওপৰ মহলত দাঙি ধৰিবলৈ সক্ষম হ'ব, তাকে কামনা কৰিছোঁ। মানখোৱা বাগানৰ পৰা যথেষ্ট পানী আহিছে চাগে আমাৰ ঘৰৰ ফালে, এইফালে আহিছে, যিহেতুকে আমাৰ ড্ৰেইনৰ সুবিধাটো নাই। বিশ্বাকবিত যিটো ড্ৰেইনৰ সুবিধা পৰে আমাৰ এফালৰ পৰা, সেই সুবিধাটো নাই কাৰণে আজি আমাৰ এনেকুৱা অৱস্থা হৈছে। গতিকেলৈ এখেতেতো ক'লেই এনেকুৱা আজি 15-20 বছৰে দেখা নাছিলোঁ, আমিও ইয়াতে আছোঁ। গতিকেলৈ চাওকচোন আপোনালোকে, কি ভয়ংকৰভাৱে বানপানীটো বাঢ়িব ধৰিছে। কাৰোবাৰ পাকঘৰত সোমাইছে, কাৰোবাৰ চোতালততো সোমোৱা বাদেই পাকঘৰ সোমাই গৈছে। এতিয়া গোটেই ৰান্ধিব বাঢ়িব পৰা নাই। গতিকেলৈ আপোনালোকে চাওক, এনেই বানপানী আমি দেখিছোঁ, পানী দেখিছোঁ, বাঢ়নি পানী দেখিছোঁ, কিন্তু এনেকুৱাকৈ বানপানী দেখা নাছিলোঁ। আমাৰ ঠাইটো যথেষ্ট ওখ ঠাই, তথাপিতো এনেকুৱাকৈ পানী হৈছে। গতিকেলৈ আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ। আমাৰ ইয়াত যথেষ্টখিনি এতিয়া অসুবিধা হৈছে।